এই মুহূৰ্তৰে খবৰ বিলাসীপাৰা চৰাঞ্চলত সংখ্যালঘু গোটৰ ছাত্ৰ-ছাত্ৰী স্কলাৰশ্বিপৰ ধন লুণ্ঠন আমাৰ হাতত পৰা অভিযোগ আৰু তথ্য অনুসৰি ছাত্ৰ-ছাত্ৰী স্কলাৰশ্বিপৰ ধনৰ প্ৰায় ২৭ লাখ টকা দুগৰাকীয়ে ভক্ষণ কৰি ৰাখিছে বছিৰ চৰ এমই মাদ্ৰাছাৰ ৬ মাহমান পূৰ্বৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফজল হক আৰু ইউকো বেংকৰ CFPৰ স্বত্বাধিকাৰী সমেৰ আলীয়ে এই ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বছিৰ চৰ এমই মাদ্ৰাছাত এই সন্দৰ্ভত বিলাসীপাৰা মহকুমা অধিপতি আৰু ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত বিহিত ব্যৱস্থাৰ অভিযোগ তুলিছে মাদ্ৰাছাখনৰ ভুক্তভোগী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই ঘটনাত আৰু কোন প্ৰতিফলিতনা জড়িত হৈ আছে সেয়া পৰৱৰ্তী প্ৰতিবেদনত আমি উদঙাই দিবলৈ চেষ্টা কৰিম বিলাসীপাৰাৰ পৰা জকিৰুল ইছলামৰ ৰিপোৰ্ট বাকচলাই প্রধান শিক্ষকের নাম কি আছে? ফজল হক। তোমার স্কলারশিপের টাকা পাইছা নাকি? নহয় পোৱা নাই। টাকা হেৰি আছে নাকি? লিষ্টত নাম আছে নাকি? আছে। লিষ্টত নাম আছে, টাকা পোৱা নাই? নহয়। ঠিক আছে। তুমি ভাই ভনী আছে? আপোনাৰ ভাইৰ নাম কি আছে? মানিক চান্দ। আৰু ভনীৰ নাম কি আছে? আসলতে CSP যেটো কেলেংকারি হয়েছে, যেটা সংখ্যালঘু ভিত্তিক যেটা স্কলারশিপ, এটা কি হয়েছে আসলে এইটো স্কুলত মই জনামতে মানে 2019 যেটো স্কলাৰশ্বিপ হৈছে মানে আমি নিজে কৰি দিছোঁ এইটো স্কলাৰশ্বিপ তেওঁলোকক একাউণ্টটো দিয়া নাই একাউণ্ট কাৰ হাতত আছে এইটো ছাৰৰ হাতত আছে ছাৰজনৰ নাম কি আছিল ফজল হক মুস্তাক স্কুলখনৰ টকাখিনি পোৱা নাই কিন্তু পিছত জনামতে মানে তেওঁলোকে টকাখিনি যুদ্ধ কৰিছে এইটো মই চাইছোঁ লিষ্ট আছে নেকি লিষ্টত নাম আছে নেকি নাম আছে লিষ্ট হাতত আছে নেকি আপোনাৰ ইয়াত নাই মানে মামাজত আছে ঠিক আছে কোন স্কুলত পঢ়ি আছে উচিত চৰ এমই মাদ্ৰাছা প্ৰধান শিক্ষকৰ নাম কি আছিল ফজল হক মুস্তাক তোমাৰ স্কলাৰশ্বিপৰ লিষ্টত নাম আছে নেকি আছে লিষ্টত নাম আছে টকা পাইছা না একাউণ্ট নম্বৰ পাইছা নেকি দিয়া নাই একাউণ্ট নম্বৰ কাৰ হাতত আছে এতিয়া ছাৰৰ হাতত আছে